বোধহয় খেলাটো নহ'ব কাৰণ শিৱসাগৰ সমষ্টিৰ মানুহে মই কালি মৰিয়নিত ঘূৰাৰ কাৰণে শিৱসাগৰৰ পৰা মানুহ আহি হাল্লা লগাবলৈ আহিয়ে গ'ল ৰাতিপুৱাই চাৰ্কিট হাউচত আহি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আহিছে সমষ্টি প্ৰেচিডেণ্ট আহিছে কৈছে আপুনি যদি এনেকৈ মৰিয়নিত ঘূৰি থাকে আমি বেয়া পাম কিন্তু মই মৰিয়নিত মোৰ নিজৰ সমষ্টি তাত ঘূৰিব লাগিব মৰিয়নিটো এবাৰ জিকাব লাগিব ৰূপজ্যোতি কুৰ্মীক হৰুৱাটো আমাৰ এটা জাতীয় দায়িত্ব এটা ফটুৱা মানুহ হয়নে নহয় আপোনালোকে নিজে কওক কাম নাইকিয়া মানুহ অদৰকাৰী মানে কোনো কাম কৰিব নোৱাৰা মানুহ মুখেৰে খালি ফেটফেটাই থাকে 25 বছৰ তেওঁক দিয়া হ'ল আমাৰ মৰিয়নি বিধানসভা সমষ্টি মাকে ল'লে 15 বছৰ কেইবছৰ গ'ল 40 বছৰ ভাৰতৰ স্বাধীনতাৰ পাছত 80 বছৰ হোৱাই নাই 80 বছৰৰ পিছত 40 বছৰ এটা পৰিয়ালে খায় আৰু খাইলৈ জিৰ' সমষ্টিটোত কাম কাজ জিৰ' মই হাইস্কুলত পঢ়ি থাকোঁতে ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে হেমলাই হাইস্কুললৈ চাইকেল লৈ যাওঁতে সদায় ধুদৰালিটো ভাগি আছিলে আৰু আজি 2026 চনতো মই যিদিনাই যাওঁ ধুদৰালিটো সদায় ভাগিয়ে থাকে এবাৰৰ কাৰণে ধুদৰালিটো বনাব নোৱাৰিলে 40 বছৰ তাতে MLA কৈ আছে ৰূপজ্যোতি কুৰ্মীৰ পৰিয়াল কেতিয়াবা মাক কেতিয়াবা তেওঁ গতিকে এই ৰূপজ্যোতি কুৰ্মী পৰিয়ালক এবাৰ আমি বিদায় দিবলৈ সিদ্ধান্ত লৈছোঁ মৰিয়নিৰ ৰাইজে বিদায় দিবলৈ সিদ্ধান্ত লৈছে কুৰ্মী পৰিয়ালক আৰু এইবাৰ আমাৰ মৰিয়নি সমষ্টিত MLA হ'বলৈ দিয়া নহ'ব এইবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এইবাৰ আমাৰ মৰিয়নি বিধানসভা সমষ্টিত আপোনালোকে জানে যে এইবাৰ কলিয়াপানী ডেভেলপমেণ্ট ব্লকটো সোমাই গ'ল গতিকে সাংঘাতিক ধৰণে এতিয়া খিলঞ্জীয়া অসমীয়া মানুহৰ মানে আপোনাৰ হেৰি বৃদ্ধি পালে গতিকে আমি আশা কৰিছোঁ যে এইবাৰ আমি সকলোৱে মিলি ৰূপজ্যোতি কুৰ্মীক এইবাৰ পৰাজিত কৰিব পাৰিম আৰু ৰূপজ্যোতি কুৰ্মীক পৰাজিত কৰি তেওঁৰ ফেকফেকনি তেওঁৰ উৎপাত সেইটো বন্ধ কৰিব পাৰিম তেওঁ উপদ্ৰৱ তেওঁ সমষ্টিটোক যিধৰণে অপমানিত কৰি আছে বেয়া বেয়া শব্দ কৈ সদায় গতিকে আমি এটা নতুন যুগ এটা মৰিয়নি সমষ্টিত আৰম্ভ কৰিব পাৰিম মই নিজে দায়িত্ব ল'ম মৰিয়নিৰ উন্নয়নৰ মৰিয়নিৰ উন্নয়নৰ আৰু এইবাৰ যদি চৰকাৰৰ অংশীদাৰ হওঁ তেতিয়াহ'লে মৰিয়নিটো কেনেকৈ ডেভেলপ কৰিব লাগে সেই দায়িত্ব মোৰ হাতত থাকিব যিহেতু মই নিজে মৰিয়নি সমষ্টিৰ মানুহ